নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আমাৰ নিজৰ গাঁৱতে আহি উপস্থিত হৈছোহি আৰু কিয় কাৰণে উপস্থিত হৈছোঁ মই আপোনালোকক জনাম এতিয়া। ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ পলাশ কোঁৱৰৰ সোঁৱৰণত দিবানৈশ প্ৰাইজ মনি ভলীবল প্ৰতিযোগিতা আপোনাৰ হ'ব 30 তাৰিখে। সেয়ে কাম আৰম্ভ হৈ আছে, মই আপোনালোকক দেখুৱাই আছোঁ। মোৰ বেক চাইডে এয়া দেখিছে কাম আৰম্ভ হৈ আছে, যি মোৰ ভাইটিয়ে হয়। ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ পলাশ কোঁৱৰৰ সোঁৱৰণত প্ৰথম বাৰ্ষিক দিবানৈশ প্ৰাইজ মনি ভলীবল প্ৰতিযোগিতা হ'ব আৰু অল আছামৰ 8টা টিম মাতিছে। এই 8টা টিম কোন কোন আহিব মই আপোনালোকক জনাম আৰু মই যি এই খেল আয়োজক সমিতিৰ লগত কথা পাতিম। ঠিক আছে, মই এতিয়া আয়োজক সমিতিৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ লগত কথা পাতিম। অল আছাম 8টা টিম মাতিছে আৰু এই 8টা টিম কোন কোন হয় আৰু আপোনালোকেও চাবলৈ আহিব। আমাৰ সোণোৱাল গাঁও যি আপোনাৰ খেলখন হ'ব আপোনাৰ সোণোৱাল গাঁৱত, আৰু কোন ঠাইত হ'ব মই আপোনালোকক কৈ দিছোঁ। যি আমাৰ কমাৰগাঁও স্বাস্থ্য কেন্দ্ৰ আছে, কমাৰগাঁও স্বাস্থ্য কেন্দ্ৰ মানে হস্পিটেলখন আছে, হস্পিটেলৰ কাষতে যি লাগি আছে আপোনাৰ ফিল্ডখন, এই ফিল্ডখনতে হ'ব। আপোনালোকে আহিব চাবলৈ, ঠিক আছে। 30 তাৰিখে আৰু মই এতিয়া এওঁলোকৰ লগত কথা পাতিম। মূলক আয়োজক সমিতিৰ লগত মই এতিয়া কথা পাতিম। মোৰ দাদা অংকুৰাজ ফুকন। দাদা কওকচোন, আপোনাৰ যি মানে ইয়াত ভলীবল খেল হ'ব আৰু কেনেকৈ পৰ্যায়ত হ'ব খেলটো আৰু ক'ৰ টিম আহিব? 8টা টিম অল আছামৰ 2খন পৰ্যায়তে হ'ব। অল আছাম তোমাৰ 6টা টিম কৈছোঁ। 6টা টিম কমিব পাৰে, মানে 8টা হোৱাৰ কথা আছিলে কিন্তু 6টাহে হ'ব চাগে। হয়। তাৰ ভিতৰত আপোনাৰ তেজপুৰ থাকিব, পুলিচ 6টা থাকিব, পুলিচ মানে দেৰগাঁও টিম। হয়। তাৰপিছত থাকিব আপোনাৰ গহপুৰ, নাহৰকটীয়া 4টা টিম, গোলাঘাট আৰু যোৰহাট 6টা টিম। এতিয়া কেনেকুৱা পৰ্যায়ত খেলা হ'ব খেলখন? লীগ চিষ্টেম, লীগ ভিত্তিক লীগ চিষ্টেম। আপোনাৰ কেইটাৰ পৰা খেলোৱা হ'ব? 3টা বজাত। 3টা বজাৰ পৰা ষ্টাৰ্ট হৈ যাব। কাম আৰম্ভ হৈ আছে দেখিছে। আপোনাৰ যি 30 তাৰিখে ভলীবল খেল ডে নাইট হ'ব, এই খেলৰ কাৰণে এয়া পূৰা কাম পূৰা চলি আছে দেখিছে। আপোনালোকক দেখুৱাই আছোঁ। এয়া পোষ্ট পুতিছে দেখিছে আপোনাৰ, এয়া পোষ্ট পুতিছে। আজি আপোনাৰ হৈ যাব পোষ্ট পুতি। এয়া পূৰা কাম চলি আছে। মোৰ লগত ভাইটি এটা আছে। ইয়াত যিহেতু খেল হ'ব, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মনটো। অসম ভিত্তিক খেল হ'ব আমাৰ ইয়াত, আমি পাতিব পাৰিছোঁ। এই আমাৰ কাৰণে বহুত ভাল লাগিছে। আমাৰ ইয়াত যে খেলখন পাতিব পাৰিছোঁ, নতুন ফিল্ড এখন, এইবাৰ আমাৰ নিজৰ কাৰণে ভালৰ কথা, গোটেই আমাৰ কমাৰগাঁওবাসীৰ কাৰণে বহুত ভাল কথা। এইটো খেলখন যে ভালকৈ হ'ব লাগে, সেয়াই আৰু মানুহখিনি আহিব লাগে চাবলৈ। চবেই সকলোকে নিমন্ত্ৰণ জনোৱা আকৌ, চব আহিব দেই। তোমাৰো বন্ধু বান্ধৱ আছে ন? মোৰ বন্ধু বান্ধৱসকল আহিবই বাৰু, আপোনালোকৰ ৰাইজ সকলো আহিব, আমাৰ কমাৰগাঁওবাসী আৰু বেলেগৰ মানুহ আহিব চব। হ'ব দিয়ক। কোন জেগাত হ'ব কৈ দিয়া? আমাৰ আমাৰ এইফালৰ পৰা হস্পিটেল পাৰ হৈ স্কুলৰ পিছফালে আমাৰ নতুন ফিল্ড এখন, চিনি পাবই, চব আহিব। ঠিক আছে, সকলো কামত লাগি আছে দেখিছে আৰু আপোনালোকে আহিব খেলখন চাবলৈ, ঠিক আছে। এতিয়া ক'লেই 6টা টিম আহিব আৰু কোন টিম আহিব আপোনালোকক ক'লে। খেলকেইখন কিন্তু বহুত ধুনীয়া হ'ব, আপোনালোকে কিন্তু চাবলৈ নাথাকিব কিন্তু দেই। বহুত ধুনীয়া হ'ব খেলকেইখন আৰু লীগ ছিষ্টেমত হ'ব ক'লে, বহুত ধুনীয়া হ'ব খেল। আহিব, ঠিক আছে। আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ। আকৌ মই আপোনালোকক 30 তাৰিখে ডাইৰেক্ট লাইভ দেখুৱাম খেল, আপোনালোকে চাব, ঠিক আছে। বাই বাই।